আজি আমি আৰম্ভ কৰিম এক্সাৰচাইজ পেজ নাম্বাৰ আছে তোমালোকৰ 51 ফাৰ্ষ্ট কোৱেশ্চন চোৱা কি কৈছে The length, breadth and height of a room are 825, 675 and 450 centimeter respectively. Find the longest step which can be measured the three dimension of the room. So L দি থোৱা আছে 825, B দি থোৱা আছে 675, CM লিখিবা দেই CM and H দি থোৱা আছে 450 CM. এতিয়া চোৱা লংগেষ্ট ষ্টেপ কৈছোঁ তো ইয়াৰ মাজত চবতকৈ বেছি কোনটো আছে এইটোৱে আছে তাৰমানে এইটো যদি 825 চেণ্টিমিটাৰ যদি দীঘল টেপ যদি মই লৈ আনো তেনেহ'লে একেটা টেপেৰে এইটো মেজাৰমেণ্ট হৈ যাব ব্ৰেথ আৰু একেটা টেপেৰে হাইটৰ মেজাৰমেণ্ট হৈ যাব চ' দেয়াৰফৰ আমি কি লিখিম দ্য লংগেষ্ট টেপ which can be measure the three dimension of the room is what 825 centimeter. It the longest step কোনটো হ'ব 825 centimeter longest step. Then question number 2 সা কি কৈছে find the smallest 4-digit number which is divisible by 18, 24 and 32. 4 digit চাৰি ডিজিট থকা নাম্বাৰ এনেকুৱা কোনটো নাম্বাৰ আছে সবতকৈ সৰু নাম্বাৰ যোনটো নাম্বাৰ 18 লগত যাব লাগিব 24 লগত যাব লাগিব 32 লগত যাব লাগিব মানে ডিভাইড যদি কৰোঁ ডিভাইডত আহিব লাগিব চ' কোনটো নাম্বাৰ আছে এনেকুৱা চ' কুৱেশ্যন নম্বৰ 2 চোৱা এইটো আছিলে কুৱেশ্যন নম্বৰ 1 ৰ আনসাৰ এইটো কুৱেশ্যন নম্বৰ 2 আনসাৰ 4-digit number which is divisible by 18, 24 and 32. Okay, so 18 আছে 24 আছে 32 আছে so ইয়াক প্ৰথমতে আমি কি উলিয়াম এলচিএম উলিয়াম এলচিএম মই শিকাইছিলোঁ 32 এতিয়া এলচিএম কি আছিলে চোৱা এনেকুৱা কোনটো নাম্বাৰ আছে যোনটো নাম্বাৰত গোটেইখিনি প্ৰথমতে টিপিব লাগিব চাই ল'বা কেতিয়াবা আহিব পাৰে কেতিয়াবা নাহিবও পাৰে নাহিলে এজ ইট ইজ থাকি যাব আহিলে কি যাব কেনচেল আউট হ'ব ঠিক আছে মিন্স কম সৰু হ'ব নাম্বাৰ এতিয়া চোৱা এই গোটেইখিনি যে ইয়াত যিমান নাম্বাৰ আছে সব টু টেবুলত আহিব ইট মিন্স 2 9 যা এগেইন 12 2 যা 24 এগেইন 16 2 যা 32 হৈ গ'ল না আকৌ চোৱা 12 হৈ গ'ল এইটো চোৱা গৈ থাকিব এইটো দেন আকৌ 12 আৰু 16 আছে ইট মিন্স 2 লগত যাব 9 নাযায় একাৰণে যেনেকৈ আছে তেনেকৈ থাকি যাব 6 2 যা 12 8 2 যা 16 হৈ গ'ল এগেইন চোৱা এগেইন 2 লগত যাব যদি দুইটা ইভেন নাম্বাৰ 2 লগত 9 নাযায় এজ ইট ইজ থাকি যাব 3 2 যা 6 4 2 যা 8 হৈ গ'ল এগেইন যেহেতু 4 আছে এগেইন যাব 9 একে 3 একে থাকিব 2 2 যা 4 এগেইন 2 আছে 2 তোমালোকে বাহিৰত উলিয়াব নালাগে 2 ৰাখি দিয়া ঠিক আছে কেলেকি আৰু 2 লগত ইয়াত যদি মই ডিভিজিবল কৰোঁ এইটো 1 আহিব সেইটো ইয়াত ৰাখি দিয়া দেন 3 আৰু 9 চোৱা 3 আৰু 9 3 টেবুলত আহিব চ' 3 3 যা 9 3 1 যা 3 2 নিজৰ জেগাত আছে এতিয়া চোৱা এই দুটা নাম্বাৰ আৰু টেবুলত নাহে নিজৰ টেবুলত অকল আহিব 1 টেবুলত ওকে চ' আমি কি কৰিম LCM ইকুৱেল টু কি পাইছোঁ আমি 1 2 3 4 5 5বাৰ পাইছোঁ 2 1 2 3 4 5 আৰু 3 দুবাৰ 1 2 ওকে দুবাৰ পাইছোঁ আমি চ' এইটো কিমান হৈ যাব তোমালোকৰ
2 2 जा 4, 4 2 जा 8, 8 2 जा 16, 16 2 जा 32. So 32 और 3 3 जा 9. So किमान हबो 2 2 जा 4, 4 2 जा 8, 8 2 जा 16, 16 2 जा 32, 32 into 9, 9 2 जा 18, থাকিলে হাতত 1, 9 3 27 plus 1 28. তার মানে আনসার কি পালা 280. ওকে, তো এতিয়া চোৱা এইটো হৈ গ'ল তোমাৰ কিমান, আমি 3 ডিজিট নাম্বাৰ পাইছোঁ। মনত ৰাখিবা আমি 288 যিটো পাইছোঁ 3 ডিজিট, বাট আমাক কুৱেশ্যনত কি দিছে, ফাইণ্ড দ্য স্মলেষ্ট 4 ডিজিট নাম্বাৰ। তেনেহ'লে এইটো কিমান টাইমছত হৈছে, এইটো আমাৰ 3 ডিজিট নাম্বাৰ যিটো আহিছে, তো সেইকাৰণে আমি 288, তাৰমানে 288 into 1 যদি কৰোঁ এইটো 1 টাইমছত আহিছে। চ' 288 into 2 কৰি চাওঁ কিমান পাম, আমি চাওঁ কিমান হৈ যাব, 8 2 যা আমি 4 ডিজিট নাম্বাৰ পাব লাগিব, সেইটো মনত ৰাখিব। ইয়াত 3 ডিজিট আছে, আমি যেনেকৈ 4 ডিজিট নাম্বাৰ পাই যাম সেইটোৱে আমাৰ আনচাৰ হৈ যাব। দেন 8 2 যা 16, ইন ইউৰ হেণ্ড হোৱাট 1, 8 2 যা 16 প্লাছ 1 17, এগেইন ইন ইউৰ হেণ্ড 1, 2 2 যা 4 1 5, তথাপিও নাই আহা, 2 টাইমছ কৰিছোঁ নাই আহা। দেন 3 টাইমছ কৰি চাওঁ, 288 into 3, 8 3 যা 24, হাতত 2, এগেইন 8 3 গুণ 24, 25 26, এগেইন হাতত থাকিলে কিমান 2, এগেইন 3 2 গুণ 6, 6 আৰু 2 8, 864, এতিয়াও নহ'বা। এগেইন চোৱা 288 into 4, এগেইন 8 4 গুণ 32, 2 থাকিব, দেন হাতত কিমান থাকিব 3, এগেইন 32, 32 প্লাছ 3 35, এগেইন ইন ইউৰ হেণ্ড 1, not 31, 35 in 3, এগেইন 4 2 8, 8 9 10 11, এইটো চোৱা 4 ডিজিট পাই গ'লোঁ আমি, therefore এইটো আমাৰ আনচাৰ হ'ব। চ' আমি আনচাৰ কি লিখিম, therefore the smallest 4 digit number which is divisible by কিমান আছিলে 18 24 and 32 is 1152, ঠিক আছে। 1152 এনেকুৱা এটা নাম্বাৰ, চবতকৈ সৰু নাম্বাৰ, যিটো নাম্বাৰ 18 টেবুলত আহিব, 24 টেবুলতো আহিব আৰু 32 টেবুলতো আহিব। চ' 18 এটা এনেকুৱা নাম্বাৰ যিটো 1150 যিটো এই তিনিটা টেবুলত আহিব, 18 24 32। দেন কুৱেশ্যন নম্বৰ 3 চোৱা কি কৈছে, a man steps off together from the same spot. Their step measures 63, 70 and 77 respectively. What is the minimum distance each should cover? So all can cover the distance in complete step. Minimum distance কি বা সুধিছে, what is the minimum distance each should cover? কমেও এজন কিমান মিনিমাম ডিষ্টেঞ্চ কভাৰ কৰিব লাগিব সেইটোৱে আমাক সুধিছে। এগেইন এইটো আমাক কিমান এলচিএম উলিয়াম কিমান 63, 70 and 77. চ' কুৱেশ্যন নম্বৰ 3 কিমান আছে 63, 70 and 77 উলিয়াই দিছোঁ, 63, 70, 77, 7 টেবুলত আহিব, এগেইন 7 এগেইন 7, চোৱা 7 টেবুলত 9, এগেইন 7 টেবুলত 10, এগেইন 7 টেবুলত 11। অ'কে, চ' এইটোক আমি আৰু বেছিকৈ ব্ৰেক কৰিব নাযাওঁ, ঠিক আছে, এইটোক আমি বেছিকৈ ব্ৰেক কৰিব
নাযাওঁ কেলে ব্ৰেক কৰিব নাযাওঁ কেলে কি চোৱা তুমি 10ক ব্ৰেক কৰিলে তুমি একেটা নাম্বাৰে পাবা 5 বাহিৰত 5 পাবা আৰু 2 পাবা এইটোক ব্ৰেক কৰিলে তুমি 3 পাবা ঠিক আছে চোৱা আমি কেলে ব্ৰেক কৰিব নাযাওঁ যদি আৰু যদি কোনোবা এটা নম্বৰ যদি কমন থকা হলে তেনেহ'লে আমি ব্ৰেক কৰিলোহেঁতেন ইয়াত কিন্তু চোৱা এইটো নিজে এটাই আছে সিঙ্গেল আছে এইটো সেইকাৰণে ইয়াক আমি ব্ৰেক কৰিব নালাগে সো এইটো তোমালোকে ব্ৰেক নকৰিলে তোমালোকৰ আনসাৰ পাই যাবা ঠিক আছে সো LCM of 63 70 77 এইটো LCM ইকুয়াল টু ডাইরেক্ট লিখা LCM ইকুয়াল টু 7 into 9 into 10 into 11 9 7 is 63 into 11 10 is 110 okay then কুড়ি দিয়া কিমান হৈ যাব এইটো হৈ যাব 3 6 প্লাস আমি কেনেকৈ কৰোঁ যেতিয়া 63 into 11 বা যিকোনো নাম্বাৰ উইথ 11 যেতিয়া থাকে এই নাম্বাৰটো ইয়াত লিখি দিবা দেন 6 প্লাস 3 কিমান হৈ যাব 9 আৰু 8 নম্বৰ 6 ইয়াত 0 আছিল হৈ গ'ল এইটো আনসাৰ 6 9 3 0 আকৌ কৈ দিছোঁ যিকোনো নাম্বাৰ যেতিয়া তুমি 11 লগত যেতিয়া মাল্টিপ্লাই কৰিবা এই নাম্বাৰটো এজ ইট ইজ লিখিবা 3 হৈ গ'ল দুইটা নম্বৰ এড কৰি দিবা 6 প্লাস 3 9 দেন 6 নিজৰ জায়গাত থাকি যাব এতিয়া চোৱা 6 প্লাস 3 9 হৈ গ'ল হয় নাই যেনেকৈ ধৰা 45 আৰু 11 কৈছে কিমান লিখিবা তোমালোকে তেনেহ'লে কিমান হৈ যাব 5 হৈ যাব দেন 4 প্লাস 5 9 4 চোৱা যদি মই কৰি দিছোঁ এইটো হৈ যাব 45 আৰু এইটো হৈ যাব 45 চোৱা 5 4 5 4 9 4 ঠিক আছে যদি কেতিয়াবা যদি 10 হৈ যায় সেই 1 টো ইয়াত আহি যাব মনত ৰাখিব যদি 10 হৈ যায় 1 টো ইয়াত আহি যাব ঠিক আছে সো কোৱেশ্চন নম্বৰ 3 হৈ গ'ল দেন কোৱেশ্চন নম্বৰ 4 চোৱা কি কৈছে ফাইন্ড দি গ্ৰেটেষ্ট কোৱেশ্চন নম্বৰ 4 চোৱা কি কৈছে ফাইন্ড the greatest number which when divide 35 45 50 leave remainder কিমান কৈছে leave no remainder কৈছে কোনটো এনেকুৱা নাম্বাৰ আছে যোনটো আমাক ৰিমাইণ্ডাৰটো লিভ নকৰিব সো এইটো আমি okay so find the greatest number which leaves divide 35 45 50 leaves no remainder okay remainder থাকিব নালাগিব বুলি কৈছে আনকা কোনটো নাম্বাৰ যোনটো নাম্বাৰ আমি যদি ডিভাইড কৰো এইখিনি নাম্বাৰ দি পেলাই সেই নাম্বাৰটো ৰিমাইণ্ডাৰ থাকিব নালাগিব তাৰ মানে 0 হ'ব লাগিব ৰিমাইণ্ডাৰ তো কোৱেশ্চন নম্বৰ 4 আনসাৰ কিমান কৈছে 35 45 50 so 35 ইকুয়াল টু তোমালোকৰ একে তোমালোকৰ আগৰ নিচিনা কৰিব পাৰা সো 35 ইকুয়াল টু কিমান হৈ যাব তোমালোকে এইটো HCF উলিয়াই ল'বা ৰিমাইণ্ডাৰ থাকিব নালাগিব বুলি কৈছে সো HCF উলিয়াই ল'বা সো HCF কিমান হৈ যাব ফাৰ্স্ট হৈ যাব এইটো যদি মই কৰোঁ 1 into 35 দেন 5 আছে সেইকাৰণে ডাইৰেক্ট 5 ৰ টেবুলত আহিব আৰু কাৰো টেবুলত নাহে 35 হৈ গ'ল দেন 45 কিমান হ'ব 1 into 45 again 5 9 ja 45 again আহিব 3 5 ja 15 ja 45 okay মই এইটো আগত লিখি দিলো এইটো আগত আহিব লাগিছিল দেন এইটো আহিব লাগিছিল okay so এইটো হৈ গ'ল দেন 50 চাও 1 into 50 then 2 into 25 then 3 nahe 4 nahe then I have 5 into 10 6 nahe 7 nahe 8 nahe 9 nahe 10 ahi gol so 35 ak ami eneke likhi pai 35 ki asile 1 5 7 35 45 equal to 1 3 5
9, 15, 45 দেন 52 কি আছিলে 1, 2, 5, 10, 25, 50 ঠিক আছে সো ইয়াত আমি HCF উলিয়াওঁতে কি কৰিছিলোঁ কমনখিনি কৰিছিলোঁ দেন 8 to 5 আৰুতো বেলেগ নাই সো therefore কি হ'ব আনসাৰ কি হ'ব the HCF of (35, 45 and 50 is কিমান হ'ব 1 into 5 equal to 5 question কি দিছে which has no find the greatest number which when divide 35 has no remainder so আমি কি লিখিম therefore 5 is the greatest number which is divides 35, 45, 50 leaves no remainder তোমালোকে এই লাইনটো লিখিব পাৰা নে লিখিব পাৰা ওকে এই লাইনটো লিখিব পাৰা নে লিখিব পাৰা এইটো H হয় এই লাইনটো কিন্তু লিখিব লাগিব তলৰটো ঠিক আছে দেন কোৱেশ্চন নম্বৰ 5 3 gram of milk contain 180 liter 264 liter 252 liter of milk respectively find the maximum capacity of the container that can measure the milk of the three container exact number of times maximum আমাক কিমান কৈছে find the maximum capacity of container সবতকে বেছি কিমান capacity আছে এটা container can we measure the milk of the three container exact number of day exact number of times exactly তোমালোকৰ দেখাব লাগিব সো question number 5 একে আমি কি কৰিব লাগিব LCM উলিয়াব লাগিব সো LCM আমি উলিয়াইলো কিমান আছে 180 264 and 252 okay question number 5 so question number 5 কিমান আছে 180 আসলে ফার্স্ট দেন আসলে 264 then 252 so এটুক এলসিএম উলিয়াইলে 180 264 252 okay সবার পিছফালে ইভেন নাম্বার আছে এখানে 2 টাইম যাব 2 টাইমস 92 যা 180 132 2 যা 264 so আজি এটো ইভেন নাম্বার আছে 4 এর হাফ 2 6 এর হাফ 3 2 এর হাফ 1 তোমালোকে অলপ শর্টকাট হয় এটো কৰিব পাৰা দেন এটো হৈ যাব 256 এর হাফ হৈ যাব 2 হাফ হৈ যাব 1 তো ইয়াত 52 5 আর আমি এড কৰিব নোৱাৰিম হেকাৰণে হৈ যাব এটো কিমান 6 দেন এটো হৈ যাব 2 এটো হৈ যাব 1 126 2 যা 1 256 দেন again 2 লগত যাব again 2 লগত কিমান যাব 45 দেন এটো হৈ যাব 66 আৰু এটো হৈ যাব 63 again 2 লগত এটো যাব এই দুটা না যায় কিন্তু এটো আমি যদি কেনেবা 3 লগত কৰিব পাৰি yes পাৰি 3 লগত পাৰি 3 লগত এটো কিমান যাব 15 দেন এটো হৈ যাব 22 3 যা আৰু এটো হৈ যাব 21 3 যা ওকে না তোমালোকে চোৱা এটো যদি ব্রেক কৰা আমি ব্রেক কৰি লৈছো ব্রেক আমি কৰি লৈছো কিমান যাব 3 দি পেলাই চোৱা 5 3 যা 15 ওকে 5 3 যা 15 দেন 5 3 যা 15 দেন 3 তে না যায় দেন 7 ওকে সো তোমালোকে এনে কৰিলা হয় না এনে কৰাৰ পিছত তোমালোকে আকৌ HCF কৰিব পাৰে চোৱা মই যদি
যদি মই এই যে এইখিনি নাম্বাৰ যে কোৱা নাছিলোঁ, এইখিনি নাম্বাৰ তাৰমানে আমাৰ আনচাৰ কোনখিনি আছিলে, A223 আছিলে। ঠিক আছে, তোমালোকে যেতিয়া LCM যেতিয়া উলিয়াবা তেতিয়া তোমালোকে কৰিব পাৰিবা। কিন্তু মই যিহেতু এইটো কৰিলোঁ তো অলপ কনফিউজন হৈ যাব। কেলৈ কনফিউজন হৈ যাব, কেলৈ কি চোৱা, ইয়ালৈকে 3 লৈকে যিমানখিনি গৈ আছিলে চব কমনলি গৈ আছিলে, কিন্তু ইয়াত চোৱা, ইয়াত এই দুটা গৈছে, এটা নগ'ল। ঠিক আছে, তো তোমালোকে যদি বুজিবা তেনেহ'লে এনেকৈ কৰিবা, আদাৰৱাইজ তোমালোকে 180 ইকুৱেল টু তোমালোকে এনেকৈ কৰিবা। 180 কাৰণে ফেক্টৰ আমি উলিয়াম। অ'কে, ফেক্টৰ যদি উলিয়াওঁ আমি এনেকৈ আমি চাওঁ কিমান হ'ব, 290, 245, দেন 350, এগেইন 3, 5, 180 হৈ গ'ল। দেন 264, 2, 132, 2 কিমান হ'ব, 66, এগেইন it's a 3, okay, 3, 22, 2, 11, again 252 চোৱা, কেলে মই ইয়াত ষ্টপ কৰি দিছিলোঁ এতিয়া গম পাই যাবা তোমালোকে। 2 টাইমছত 126, 2 টাইমছত 63, 3 টাইমছত 21, 3 টাইমছত 7, এতিয়া চোৱা চবৰে 2, 2, 3 চোৱা, যদি মই ফেক্টৰ যদি লিখিও নাচাব 2, 2, 3, 2, 2, 3, 2, 2, 3 দেখিছা, মই সেইকাৰণে 2, 2, 3 ইয়াতে মই ষ্টপ কৰি দিছিলোঁ, গম পাইছা? এইটো ষ্টপ কৰি দিয়া কাৰণ সেইটোৱে। চ' দেয়াৰফৰ কি পাবা, আমি 180 ইকুৱেল টু কি লিখিম, 2 into 2 into 3 into 3 into 5, কমনখিনি চাবা, কমনখিনি 264, 2 into 2 into 3 into 2 into 11, then 252 চাবা, 2 into 2 into 3 into 3 into 7। তোমালোকে যদি প্ৰব্লেম পাইছা এইটো বুজি হ'লে তোমালোকে ডাইৰেক্ট এইটো কৰিবা। ঠিক আছে, আৰু এইটো কৰিব পাৰা তোমালোকে, এইটো একেবাৰে শ্বৰ্টকাট। চোৱা, আমি ইয়ালৈ কৰিছোঁ নহয় না, আমি এই লাইনটো নকৰিলে হ'ব, য'লৈকে আমি কমন পাম সেইখিনি আমাৰ HCF, এই লাইন তোমালোকে নকৰিলে হ'ব, য'লৈকে আমি কমন পাম সেই লাইনখিনি তোমালোকে HCF। 2, 2, 3 ইয়াত চোৱা, ইয়াতো আমি 2, 2, 3 পাম, 2 হৈ গ'ল, এগেইন 2 হৈ গ'ল, এগেইন 3 হৈ গ'ল। চোৱা, আৰু আমি ইয়াৰ পৰা একো কমন নাপাওঁ। চ' দেয়াৰফৰ কি হৈ যাব, HCF ইকুৱেল টু কিমান হৈ যাব, 2 into 2 into 3 ইকুৱেল 2, 2 যে 4, 4 2 যে কিমান হৈ যাব, 12। চ' আমাৰ আনসাৰ কি আহিব, হোৱাট ইজ দ্য মেক্সিমাম কৈছে না, দেয়াৰফৰ দ্য মেক্সিমাম capacity of the container equal to what, 12 লিটাৰ। এইটো L দেই, এইটো L। চ' মেক্সিমাম কেপাচিটি কিমান হ'ব তোমালোকৰ, 12 লিটাৰ। চ' ভিডিঅ'খিনি তোমালোকে চাই যদি ভাল পাইছা নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু কিবা যদি ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাবা। থেংক ইউ।